নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মাত্ৰ এটা ফোন কল আৰু লুটি লৈ গ'ল প্ৰায় 1,65,000 টকা। আমাৰ অসমৰ এজন বৃদ্ধ ব্যক্তিৰ পৰা এটা ফোন কলৰ জৰিয়তে 1,65,000 টকা লুটি লৈ গ'ল অসমৰে হেকাৰে এজন বৃদ্ধ ব্যক্তিৰ পৰা, ইমানো বৃদ্ধ নহয় আৰু মানে এজন ব্যক্তিৰ পৰা 1,65,000 টকা লুটি লৈ গ'ল। সেই ব্যক্তিজনে ধৰিবকে নোৱাৰিলে। চ' আপোনাৰ একাউণ্টতো যদি পইচা আছে, পইচা থাকে, তেনেহ'লে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, নহ'লে কিন্তু আপোনালোকৰ একাউণ্টৰ ধনো ঠিক তেনেকৈ এটা ফোন কলতে লৈ গুচি যাব পাৰে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ঘৰৰ মা দেউতাক ভিডিঅ'টো এবাৰ দেখুৱাব, নহ'লে তেওঁলোকো কিন্তু সমস্যাত পৰিব পাৰে। তো মই শ্ৰীপান্তি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগৈছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো ওলাই পৰিছে কলিয়াবৰৰ পৰা। কলিয়াবৰৰ এজন ব্যক্তিলৈ এটা ফোন কল আহিলে আৰু সেই ফোন কলটো অহাৰ পাছতেই তেখেতৰ একাউণ্টৰ পৰা 1,65,000 টকা নাইকিয়া হৈ গ'ল। 1,65,000 টকা তেখেতৰ সুমন্তৰফু হৈ গুচি গ'ল। অসমৰে হেকাৰে লুটি নিলে অসমৰ মানুহৰ একাউণ্টৰ পৰা 1,65,000 টকা। সেই মানুহজনে বৰ্তমান সময়ত প্ৰশাসনৰ কাষ চাপিছে আৰু সেই ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে, যিজন ব্যক্তিয়ে নেকি তেখেতৰ একাউণ্টৰ পৰা 1,65,000 টকা লুটি লৈ গৈছে। এতিয়া সেই ব্যক্তিজনক ধৰাটো ইমান সহজ নহ'ব, কাৰণ ইমানেই যদি সহজ হ'লহেঁতেন তেওঁলোকে ভয় কৰিলেহেঁতেন মানুহৰ একাউণ্টৰ পৰা প্ৰবঞ্চনা কৰি পইচা নিবৰ কাৰণে। গতিকে তেওঁলোকে যিহেতু পইচা লুটি নিছে বা মানুহক প্ৰবঞ্চনা কৰি ঠগি খাইছে, তেনেহ'লে তেওঁলোকে যথেষ্ট পৰিমাণৰ আইডা কাইদাবিলাক জানে। এতিয়া কেনেকৈ লুটি নিলে সেই ব্যক্তিজনৰ পৰা মাত্ৰ এটা ফোন কলত ইমানখিনি পইচা। তো সেই ব্যক্তিজনলৈ এটা ফোন কল আহিলে আৰু ফোন কল অহাৰ পাছত সেই ফোন কলটোৰ ব্যক্তিজনক এটা পইচা দি দিলে তেখেতে। এতিয়া কোনো এজন ব্যক্তিলে যেতিয়া ফোন কৰে কোনো এজন ব্যক্তিয়ে, ফোন কৰাৰ লগে লগে জানো পইচা দি দিব? কোনো কাৰণত নিদিয়ে, তাতে ইমানখিনি টকা। তো ফোন আহিলে তেখেতৰ কোনো এজন বন্ধুৰ পৰা। এজন বন্ধুৰ মাতেৰে তেখেতলৈ ফোন কৰিলে আৰু ক'লে যে ভাই তই ক'ত আছ? তোলৈ মই 1,65,000 টকা এটা পঠাই দিছোঁ, তই মোক পইচাটো ৰিটাৰ্ণ কৰি দিবি। তো সেই মৰ্মে তেখেতৰ বন্ধুজনে তেখেতলৈ 1,65,000 টকা এটা পঠাই দিলে তেখেতৰ বেংকৰ একাউণ্টত। আৰু তাৰ পাছত সেই বন্ধুজনৰ একাউণ্টত পইচাখিনি অহা দেখি পইচাখিনি কি কৰিলে? ট্ৰান্সফাৰ কৰি দিলে বন্ধুৱে যাৰ একাউণ্টত পঠাবলৈ গৈছিলে তেখেতৰ একাউণ্টলৈ। মানে ধৰি লওক মই হৈ গ'লোঁ সেইজন ভিক্টিম যিজনৰ একাউণ্টৰ পৰা পইচা নিছিলে। তো মোলৈ কল কৰিলে মোৰ বন্ধুৱে যে ভাই মোৰ একাউণ্টটো অকণমান খেলি মেলি হৈছে, তোলৈ মই পইচা এটা ট্ৰান্সফাৰ কৰিছোঁ, তই সেই পইচাটো মোৰ অন্য এটা একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিবি। মই বোলো হ'ব, ঠিক আছে। মোৰ বন্ধুজনে কোনো এটা একাউণ্টৰ পৰা মোলৈ পইচা পঠালে আৰু পইচাটো যেতিয়াই নেকি মোৰ একাউণ্টত সোমালে, মই কি কৰিলোঁ? সেই পইচাটো বন্ধুজনে যিটো একাউণ্ট দিছিলে সেইটো একাউণ্টলৈ পঠাই দিলোঁ। ইমানখিনিলৈকে গোটেইখিনি চিম্পুল আছিলে, কিন্তু সমস্যাটো হৈ গ'ল সেইখিনিতে যে যিটো পইচা নেকি মোৰ বন্ধুজনে মোৰ একাউণ্টলৈ পঠাইছিলে সেই পইচাটো মোৰ একাউণ্টত আহি নাপালে আৰু যিজন বন্ধুৱে মোলৈ কল কৰিছিলে সেইজন মোৰ বন্ধু নহয়। মোৰ বন্ধুৰ ভইচত হেকাৰজনে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত কল কৰিছিলে। মোৰ বন্ধুৰ ভইচত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত কল কৰিছিলে হেকাৰজনে। আৰু মোলৈ যে তেখেতে পইচা পঠাইছিলে সেইটো সম্পূৰ্ণ ভুৱা SMS প্ৰেৰণ কৰিছিলে মোলৈ, আৰু মই ভালদৰে চাই নললোঁ, পইচা আহিছে বুলি ভাবিলোঁ, আৰু যাৰ কাৰণে নেকি মই কি কৰিলোঁ? ডাইৰেক্টলি মোৰ একাউণ্টত বেলেঞ্চ চেক নকৰি বন্ধুৱে যিটো একাউণ্টত দিছিলে সেই একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিলোঁ। এনেকৈয়ে 1,65,000 টকা লুটি লৈ গ'ল এজন খোলা ভোলা ব্যক্তিৰ পৰা। গতিকে বন্ধু বান্ধৱীসকল, এনেকুৱাবিলাক স্কেম এতিয়া খুব হ'বলৈ ধৰিছে। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে যিকোনো কাম সম্ভৱ হৈ পৰিছে। তো সেইবাবে আপোনালোকে পৰাপক্ষত এইবিলাকৰ পৰা অকণমান দূৰত থাকিব। আপোনাৰ বন্ধুৱে যদি QR কোড এটা আপোনালৈ পঠাই কয় যে ভাই মোৰ খুব জৰুৰী হৈছে, 200 টকা এটা মাৰি দে, কেতিয়াও নেমাৰিব। আগতীয়াকৈ ফোন কৰি কনফাৰ্ম কৰিব যে QRটো তয়ে পঠাইছনে? যদি পঠাইছ তেতিয়াহে পইচা দিম, যদি নাই পঠিওৱা তেনেহ'লে নিদিওঁ। কাৰণ আজিকালি হোৱাটছআপ একাউণ্ট হেক কৰি হোৱাটছআপৰ পৰা তেনেকৈ QR কোড পঠাই
মেছেজ কৰে পইচা দিবৰ কাৰণে। গতিকে এইবিলাক সাৱধান থাকিব, নহ'লে কিন্তু আপোনালোকেও বিপদত পৰিব। তো বন্ধুসকল বছ, আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে। খবৰ জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব, ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, সকলোৱে যাতে এই ইনফৰমেশ্যনটো জানিব পাৰে আৰু সতৰ্ক হ'ব পাৰে। তো আজিৰ ভিডিঅ'ত ইমানেই, পুনৰ টাইমত লগ পোৱাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ, জয় অসম।